আমি নিজৰ ফেমিলিলৈ থাকিব নোৱাৰোঁ। কিন্তু আমি ইমান ত্যাগ কৰাৰ পাছতো মাষ্টাৰ্ছ কমপ্লিট কৰি BEd কমপ্লিট কৰি TET কমপ্লিট কৰি কিন্তু আমি সেইখিনি আমি পোৱা নাই। আমাক মাত্ৰ এনেই মানে আমি দিন হাজিৰা কৰিছোঁ, হাজিৰাটো মাহে মাহে নিদিয়ে, কেতিয়াবা 3 মাহৰ মূৰত দৰমহা পাওঁ, কেতিয়াবা 2 মাহৰ মূৰত দৰমহা পাওঁ। মুঠতে আমি একদম প্ৰতাৰিত হৈছোঁ। আমি আমাৰ উচ্চ শিক্ষাক বন্ধ কৰা নাই চৰকাৰখন। আমি বহুত মানে এতিয়া আমি থাকি ফুৰিছোঁ আমাৰ ছাৰ MD ছাৰে বাইদেউ MD ছাৰ আমাৰ কাৰণে এইফালে নষ্ট কৰিব পাৰে, আমাক লগ দিব পাৰে। সদায় কষ্ট কৰি আছোঁ। অসম চৰকাৰেতো গুৰুত্ব দিয়াই নাই। আজি আমি MD ছাৰৰ ওচৰত আমি আমাৰ ন্যায্য দাবীখিনি লৈ আহিছিলোঁ, কিন্তু এতিয়ালৈকে MD ছাৰে আমাক তেখেতটো নাই আৰু তেখেতে ৰিপ্ৰেজেণ্টেটিভৰ লগত আমাক কথা পাতিব দিছে। কিন্তু আমি বাৰে বাৰে MD ছাৰক কৈছিলোঁ যে তেখেতে আমাক খুব বেছি 10 মিনিট সময় আমাক তেখেতে দিয়ক। তেখেতে কিন্তু আমাক সেই 10 মিনিট সময় দিবৰ কাৰণেও প্ৰয়োজন অনুভৱ কৰা নাই। আমাৰ সমস্যা, আমাৰ দুখ বা আমাৰ প্ৰয়োজনীয়তা তেওঁ এক বিন্দু বুজিব চেষ্টা কৰা নাই। আমি তেখেতক বহুবাৰ প্ৰায় 10-12খন তেখেতক মেমৰেণ্ডাম দিলোঁ। এতিয়ালৈকে বাৰে বাৰে তেখেতক শান্তিপূৰ্ণভাৱে ৰিকুৱেষ্ট কৰা হৈছে যে ছাৰ আমাৰ সমস্যাখিনি আপুনি বুজি লওক, কাৰণ আমি 24/7 আৱাৰ্ছ ইয়াত থাকি আহিছোঁ। আপোনালোকে যি বিচাৰিছে আমি দিব পাৰিছোঁ। আমি ৰিজাল্ট ভাল দিছোঁ, আমি আমাৰ শ্ৰম দিছোঁ, যাৰ বিনিময়ত আমাৰ স্কুলৰ ৰিজাল্ট আজি ইমান ভাল। গতিকে তেওঁলোকে আমাক অকণমান আমাক সঁহাৰি দিয়ক, কিন্তু তেওঁলোকে আজিলৈকে সঁহাৰি দিয়া নাই। আৰু ইয়াতে আপোনালোকক কওঁ এটা কথা যে ইয়াৰ আগতে আমি শিক্ষামন্ত্ৰীকো লগ ধৰিছিলোঁ, কিন্তু আপোনালোকক ক'বলৈ বেয়া লাগে যে শিক্ষামন্ত্ৰীয়ে আমাক কোনো ধৰণৰ আশ্বাস নিদিলে। তেওঁ আমাক এজন শিক্ষামন্ত্ৰী হিচাপে তেখেতে আমাক ৰিপ্লাই দিছিলে যে আপোনালোকে ইয়াতকৈ বেটাৰ অপশ্যন বিচাৰক। এজন শিক্ষামন্ত্ৰীৰ জানো উত্তৰ এনেকুৱা হ'ব লাগে? তেওঁ জানো আমাৰ গৰাকী নহয়? KGB জানো তেওঁলোকৰ নহয়? KGB ষ্টুডেণ্টৰো তেওঁলোকৰ নহয় নে তেওঁলোক বেলেগৰ? শিক্ষামন্ত্ৰী এগৰাকীয়ে যি আমাৰ গৰাকী হৈ আছে, তেখেতৰ উত্তৰ যদি সেনেকুৱা হয় তেতিয়াহ'লে আমি কাৰ ওচৰত যাম? আজি MD ছাৰৰ ওচৰত আহিছোঁ, MD ছাৰৰ সময় নাই আমাক 5টা মিনিট দিবৰ কাৰণে। আমি ক'ত যাম? কাৰ ওচৰত যাম? আজি আমি মাত্ৰ 3% মানুহ আহি ইয়াত থিয় দিছোঁ, কিন্তু আপোনালোকৰ আগত আমি কথা দিছোঁ তেওঁ যদি আজি আমাক যদি আগত যদি 5 মিনিট সময় নিদিয়ে, অতি কম দিনৰ ভিতৰত 100% টিচাৰ আহি আমি ইয়াত থিয় দিম। ইয়াত আমি অনশন কৰিম তেওঁলোকে যদি আমাক চকু মেলি নাচায়। কাৰণ আমি নাৰী শক্তি, তেওঁলোকে ভাবিছে আমি দুৰ্বল অবলা। সেইকাৰণে ইয়াৰ পৰা সকলো মেইন ষ্টাফ মুভ কৰি অকল নাৰীখিনিক ৰাখিছে, ভাবিছে নাৰী শক্তি দুৰ্বল। কিন্তু আজি প্ৰমাণ কৰিম আমি যে নাৰী শক্তি দুৰ্বল নহয়। আমি দুৰ্গাও হওক, কালিও হওক। অকল আমি শান্তিৰ প্ৰতীক নহয়, আমি দুৰ্গাও হ'ব জানো, আমি কালিও হ'ব জানো। আৰু অতি সোনকালে তেওঁলোকক আমি আমাৰ ৰূপ দেখুৱাম, যদিহে তেওঁলোকে আমাক সঁহাৰি নিদিয়ে। ধন্যবাদ।